ভাইটি 14 আগষ্টত মেলা চাবলৈ গৈছিলে। যোৱাৰ পিছত 15 আগষ্টৰ দিনা নাইকিয়া হ'ল। তাৰপিছত মায়ে মোক খবৰ দিয়ে, মই ওচৰতে তেনেহ'লেও ইয়াতে আছো মাৰ লগত ৰখিয়া। এতিয়া মাক অকলে থবও নোৱাৰো। এতিয়া বিচাৰিও আছো বা ফেচবুকতো এৰিছো, ক'তো তেনেকে অনুসন্ধান পোৱা নাই এতিয়ালৈকে। এইটোতো কি বুলি ক'লে জেগাটো নামো ইমান মানে গোপাল গৈছিলে। যোৱাৰ পিছত তেওঁ মেলা চাবলৈ গৈছে 14 তাৰিখে। লগৰ লগত 11 জন গৈছিলে। যোৱাৰ পিছত সেই প্ৰসাদ মানে 3:30 মানত, 11টা বজাত ট্ৰেইনত উঠিছে, তেন্তে 3:30 মানত নামিছে। নামাৰ পিছত আমাক কলো কৰিছে ঘৰত, মোৰ ভতিজাও হয় লগত। তাৰপিছত গৈ পেলাই নামি পেলাই তাতে গা চা ধুই মন্দিৰত দৰ্শনো কৰিলে, প্ৰসাদো খালে, বহি খাইছে আৰু। তাৰপিছত আমাৰ ভতিজাক এটা উঠিছে, এতিয়া চাইছে আমাৰ ভাইটি নাই। তেতিয়া মানে ইয়াতে বিচাৰ খুচাৰ কৰি অলপ পিছত আমাক 8টা মান বজাত মানে ফোন কৰিছে, এনেকে ভাইটি কোনে কেনি গ'ল জানো, ইমান ভিৰ। আমি বিচাৰ মইছো, আমি কৈছো ভালকে বিচাৰ, মেলা বজাৰ হয় তহঁতে ভালকে বিচাৰ, সিও তহঁতক চাগৈ বিচাৰি আছে, তহঁতেও তাক বিচাৰি আছ। পিছত কৈছে হয়, সেইটো দিনটো বিচাৰিলে ভাগৰো লাগে, বহি কৰি বিচাৰিলে। সন্ধিয়া গৈ থানাত গৈছে, মানে থানাত গৈ কওঁতে কৈছে এতিয়া মেলা বজাৰ, তোমালোকে অলপ ৰখা, ৰখি পেলাই 10টা মানত গেটত ৰখি থাকিবা। তেতিয়া কিজানি গেটেদি ওলাই আহে, ইমান ফুটি ফুটি মানুহৰ মাজতো পটকে মানুহ বিচাৰি পাব টান আছে। তোমালোকে ৰখি থাকা, কাৰ্ড এটা লোৱা, কাৰ্ডটোৰ মতে তোমালোকক সোমাবলৈ দিব, তোমালোকে গোটেই চেক কৰিবা পিছত কি হয়। ভূপেন ডেকা, বয়স 30 বছৰমান হ'ব। তাৰপিছত তেওঁ ক'লে ঠিক আছে, ৰাতি আকৌ 10টা 12টালৈকে খালি, যেতিয়া মানুহ গুচি গ'ল তেতিয়া তাহাঁতে বিচাৰি আছে। মানে মানুহ নাই, অনলি আছে মানে কিছুমান থাকিবলৈ য'তে ত'তে শুই আছে, এনেকা মানুহে আছে। তাতো বিচাৰিলে, ৰাতি গৈ আমিও পঠাইছো, লাইনত থাকি যাচোন, ক'ৰবাত কিজানি শুই আছে, পেটৰ ভোকত, তাৰ হাতত পইচাও নাই অকণ, মানে ভাইটি অকণ বেঙা চেঙা, মানে ইমান চালো চতুৰ নহয় আৰু তাহাঁতত। সেইকাৰণে তাহাঁতে পইচাও দিয়া নাই যে সি পইচা ক'ৰবাত পেলাই দিব, আমাৰ হাততে থাকক বুলি। তাৰ হাতত পইচাও নাই এটকাও। সেইকাৰণে আমিও চিন্তা কৰিছো যে সি ক'ত আছে, কি খাইছে, কি বৈছে। পিছত পৰহি দিনা আমি আৰক্ষীক গৈ দিয়া হৈছে সন্ধিয়া। কৈছে সেয়া মানে লিখি দিয়া হৈছে এনেকা এনেকা কথা। পিছত আমি কৈছে কেনেকে কৰিবি যে পঠাই, আমি এনেকুৱা পঠাম, আমি ইমানটো আৰু নাজানো, নাযাওঁ। এমায়ে নেকি বুলি ক'লে আৰু বুজি পোৱা নাই। কৈছে আমি পঠাম, আপোনালোকক কল কৰিম, কিবা সন্ধান পালে আমিতো কল কৰিম। তাত দিছে নে নাই, মই তাতো দিয়া হৈছে এজেহাৰ। কৈছে ঠিক আছে তেনেহ'লে। এতিয়া মই এটাই আহ্বান হেমন্ত মামাকো কওঁ যে আমাৰ ভাইটিক অকণ সহযোগ কৰি, তেওঁলোকে পাৰিব, আমিতো একোৱেই নহয় তেওঁলোকৰ মানত, তেওঁলোকে কৰো বুলিলে বহুতেই পাৰে, আমাক সহায় কৰিব। সহায় যেন কৰি ভাইটিক ওলাই দিয়ে। আৰু কেশৱ মহন্ত দাদাকো কৈছো যে আমাক সহায় কৰি ভাইটিক ওলাই দিয়ে, এইটোৱে আহ্বান থাকিলে মোৰ। ইমানতে আৰু প্ৰেছ মিডিয়াত আজি অভাৱৰ তাৰণত 1 নং সৰিয়বাৰী গাঁৱৰ মৃত অনিল ডেকাৰ জ্যেষ্ঠ পুত্ৰ ভূপেন ডেকা বহিৰাজ্যত কৰ্ম কৰিবলৈ গৈছিল। যোৱা 14 আগষ্টৰ দিনা ভূপালৰ কি মন্দিৰ এটাত, মহাকালী কামেশ্বৰ কি মন্দিৰত গৈ দৰ্শন কৰিবলৈ গৈছিল। দৰ্শন কৰিবলৈ যোৱাৰ পাছত তেওঁ সেই মন্দিৰৰ পৰা নিৰুদ্দেশ হ'ল। লগত আৰু 10 জন গৈছিল, সেই 10 জন সদস্যই বিচাৰিলে, নেপালে। আৰু আজিও যোগাযোগ তেওঁলোকে কৰি আছে, তেওঁ তথাপিতো সুংসত্ৰ ওলোৱা নাই। গতিকে আপোনালোকে আহিছে যেতিয়া অকমান এই নিৰুদ্দেশ হোৱা বাতৰিটো সম্পূৰ্ণ অসমত বা অল ইণ্ডিয়াত প্ৰচাৰ কৰক, তেতিয়াহে হয়তো চৰকাৰ প্ৰশাসনে গুৰুত্ব দিব। সেইকাৰণে আপোনাৰ সবক মই তেখেতৰ নাম ভূপেন ডেকা। ঘটনাটো এতিয়া আপুনি মানে তেওঁলোক ইয়াৰ পৰা গৈছে কাম কৰিবলৈ, হয় কাম কৰিবলৈ আপোনাৰ ভূপাল, তাতে ভূপালত গৈছে। তাৰ পৰা মানে মোহাৰিটোৱে লৈ গৈছে বোলে কিবা মন্দিৰত, এই মন্দিৰৰ নামটো মধ্যপ্ৰদেশ মহাকালেশ্বৰ মন্দিৰ। তো মন্দিৰত মানে গৈ কিনে পূজা চূজা কৰি তাৰপিছত যেতিয়া প্ৰসাদ সেৱন কৰিব, সেই টাইমতে মানে ভিৰত চাগে আৰু তেনেকুৱাতে ল'ৰাটো মানে দাদাটো নাইকিয়া হৈ গৈছে আৰু হেৰাই গৈছে। এতিয়া মানে বহুত দিন 15 আগষ্টৰ দিনাখন তেনেকুৱা হৈছে। ইয়াত খবৰ পাইছে কিন্তু 7টা বজাত, আৰু মাকহঁতেও খবৰ পাইছে 7টা বজাত। এতিয়া
তাকে আৰু ইমান দিনলৈকেতো বিচাৰি আছে, ইয়াত পুলিচতো মানে হেৰি কৰিছে থানাত গৈ, এতিয়ালৈকে একো খবৰে পোৱা নাই যে মানে মানুহজন ক'ত আছে কি আছে। এইটো চৰকাৰ ফালক মানে এয়াই মানে ৰিকুৱেষ্ট কৰিছো যে মানে দাদাটোক আৰু যেনেকা হ'লেও কিবা এটা কৰি কিনে হেল্প এটা কৰি দিব আৰু বিচাৰি। হয়, ঘৰত তেওঁলোকৰ বৰমা আছে, বৰমা তাৰপিছত আৰু দাদাটো আছে, দুজনে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।